সময়ক কোনেও দেখা নাপায়, কিন্তু অপেক্ষা কৰি থাকিলে সময়ে বহু কিবা দেখাই দিয়ে। জীৱনত বহুতৰ লগতেই পৰিচয় হয়। কোনোবাই ভাল পাই থাকি যায় আৰু কোনোবাই শিক্ষা দি গুচি যায়। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাক তুমি সকলোতকৈ বেছি ভাল পাবা, তেওঁৱেই তোমাৰ দুখৰ কাৰণ হৈ থিয় দিব। ভাল পোৱা মানুহ জীৱনলৈ অহাতকৈ ভালে ৰখা মানুহ জীৱনলৈ অহাটো বেছি জৰুৰী। মাজে মাজে কিছুমান মানুহে প্ৰমাণ কৰি দিয়ে তেওঁলোক বিশ্বাস আৰু ভাল পোৱাৰ যোগ্য, কিন্তু একেবাৰেই নহয়। যিজনে তোমাক ভাল পায় তেওঁক কষ্ট নিদিবা। যাৰ তোমাক প্ৰয়োজন তেওঁক কিন্তু ব্যস্ততা নেদেখুৱাবা। যিয়ে তোমাক বিশ্বাস কৰে তেওঁৰ লগত প্ৰতাৰণা নকৰিবা। যিয়ে তোমাক মনত ৰাখে তেওঁক পাহৰি নাযাবা। স্বাৰ্থপৰ মানুহবোৰে কেতিয়াও দুখৰ ভাগ নলয়। তেওঁলোকে সকলো সময়ত সুখৰ ভাগ আশা কৰে। যিয়ে আঘাত দিয়ে তেওঁ পাহৰি যায়, কিন্তু যিয়ে আঘাত পায় তেওঁ শত চেষ্টা কৰিও পাহৰিব নোৱাৰে। সময় সকলোৰে আহে। বিশ্বাস নহ'লে মোবাইলকে চোৱা। যি মোবাইল স্কুলত এলাউ নাছিল, সেই মোবাইলে আজি স্কুল চলাইছে। ভুল কৰিবলৈ সময় নালাগে, কিন্তু সেই ভুল শুধৰাবলৈ বহু সময়, কেতিয়াবা গোটেই জীৱনো কম পৰি যায়। যাৰ কাষত তুমি সকলোতকৈ বেছি ভাল পোৱা আশা কৰিবা, তেওঁৱেই তোমাক সকলোতকৈ বেছি কষ্ট দিব। বিয়া পাতিলে দুখীয়া ঘৰৰ ছোৱালী বিয়া পাতক। অৰ্থ বা যৌতুক হয়তো নাপাব, কিন্তু ভাল মনৰ জীৱনসংগী পাব। হয়তো তোমাৰ বাবে যোগ্য নাছিলোঁ মই, কিন্তু মোৰ ভালপোৱা কেতিয়াও মিছা নাছিল। ভাল পাবলৈ যোগ্যতা নালাগে, লাগে সুন্দৰ এটা মন, বিশ্বাস আৰু সন্মান। এটা সম্পৰ্ক ভালকৈ গঢ়ি উঠিবলৈ দুয়োৰে মাজত আন্তৰিকতা আৰু আগ্ৰহ থাকিব লাগে। কিন্তু সেই সম্পৰ্কক ভাগিবলৈ এজনৰ অৱহেলাই যথেষ্ট। তিনিটা কাম কেতিয়াও কৰা উচিত নহয়। প্ৰথমতে কাৰোবাৰ বাবে অপেক্ষা কৰা, দ্বিতীয়তে পাগলৰ দৰে কাৰোবাক ভাল পোৱা, তৃতীয়তে অন্ধৰ দৰে কাৰোবাক বিশ্বাস কৰা। যিমানেই টকা, মৰ্যাদা, ধন সম্পত্তি নাথাকক কিয়, যদি মা নাই তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহ। আজিকালি কথা কমকৈ ক'লেই বেছি ভাল লাগে, কাৰণ মই জানো কথা বুজি পোৱা মানুহৰ সংখ্যা খুব কম, কিন্তু আঘাত দিয়া মানুহৰ সংখ্যা এই পৃথিৱীত অধিক। এটা সুন্দৰ সম্পৰ্ক গঢ়িবলৈ দুজনৰ ভূমিকা লাগিলেও সেই সুন্দৰ সম্পৰ্কটো ভাঙিবলৈ এজনৰ অজুহাতেই কিন্তু যথেষ্ট। যিয়ে অভিমান বুজি নাপায় তেওঁ ভালপোৱা কেনেকৈ বুজি পাব, আৰু যিয়ে ভালপোৱা বুজি নাপায় তেওঁ কেনেকৈ ভালে ৰাখিব। গুৰুত্ব কমি গ'লে ৰিপ্লাইবোৰো সৰু হৈ থাকে, কথাটো নহয়নে বাৰু? যিয়ে এৰি গুচি গৈছে তেওঁক পাহৰি যোৱা, আৰু যি কাষত আছে তেওঁক গুৰুত্ব দিয়া। যদি কোনোবাই তোমাক পাত্তা বা গুৰুত্ব নিদিয়ে, তেনেহ'লে তুমি মাথো এটা কাম কৰা, তুমি তেওঁৰ পৰা আঁতৰি আহা আৰু এনেকুৱা ভাৱ দেখুওৱা যে তুমি তেওঁক চিনি নোপোৱা। দেখিবা তেওঁ উচিত শিক্ষা পাই যাব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।